পূর্বত কথা সাক্ষাতে অমৃত কেন মতে তপু ধন অগস্ত শ্রীরামক ভেন্ত দিলা অকয়ুবী বরিয়া কিনো ইটো বিরজা গোপনী মহাজ্ঞান কেন মতে রঘুমণি পাইলন্ত সন্ধান শুনিবাক যদি যোগ্য আমি অরামে পপংসি কহিও মুনি ইটো তত্র বাণী শুনি বুলি লন্ত সুত মই মহাভাগ এয়া ভাগ্য বলে তোমাক আকৌ এঠা পাইলো লাগ মোৰ ভাগ্য বলে আজি তোমাৰ কহিব তুমি উতৰিবা লগে আমিও উতৰিব ঐৰাম জেখা নিশিতা হৰি নীলন্তৰা বন অৰম ভৰজা ফুকে ৰঘুমণি করন্ত কঞ্জন হায় হায় সীতা সতী কৈক গইলা এৰি তোমাৰ বিৰহে কিয় মই না যাওঁ মহৰি। জয় শিৱৰাম, জয় শিৱৰাম। বন্দে শিৱম ত্ৰিনয়নম পঞ্চাননং জটাধৰম চন্দ্ৰমলিংগং গদাধৰম অক্ষমালা বিভূষিত সদা যুগ ধ্যান বিষকেতু শূলপাণি প্ৰণমামি সদা শিৱ বিষকেতু প্ৰণমামি সদা শিৱ। গুরু সমস্ত আই মাতৃ সমস্ত সৰ্বানুশ্ৰী চৰণত আমি কৌটি কৌটি প্ৰণিপাত জ্ঞাপন কৰিছোঁ। আৰু আজি নিয়মীয়া এই মহা শিৱগীতাৰ যি অধ্যয়ন চলি আছে, আমি এই অধ্যয়নত আজি দ্বিতীয় অধ্যায়, যাক বৈৰাগ্য উপদেশ নামেৰে নামাকৰণ কৰা হৈছে। এই দ্বিতীয় অধ্যায় শিৱগীতাৰ বৈৰাগ্য উপদেশৰ মহাকথনত আমি পৰবন্ধে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অজানিতে অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সৰ্প দুখ আপোনাসবে নিজৰ দাসৰ দাগ বুলি যেন কৃপা কৰি ক্ষমা কৰে। তাৰ কাৰণে সবাৰ শীৰ্ষত আমি পুনৰ প্ৰণিপাত জ্ঞাপন কৰিছোঁ। এই গুৰুসকল, প্ৰথম অধ্যায়তে শ্ৰীৰামচন্দ্ৰ প্ৰভু ভগৱন্ত শিৱই তেওঁক পূজা কৰাৰ সূত্ৰে, যজ্ঞ কৰাৰ সূত্ৰে তেওঁ যিখিনি কৃপা কৰিলে, যিখিনি আশীৰ্বাদ কৰিলে, যিখিনি বৰদান দিলে, তাৰ জৰিয়তে
অসাধ্য সাধন এজন মনুষ্য ৰূপত ৰামচন্দ্ৰই কৰি গোটেই জগতক চমকিত কৰাই নহয়, তেওঁ এই মহালীলাৰে সমস্তকে এটা দৰ্শন দি শিৱৰ যি মহাশক্তি, সেই শক্তিৰ অবিহনে কোনো মনুষ্যই যে কৰ্ম সাধন কৰিব নোৱাৰে তাৰ তত্ত্বটো দি থৈ গৈছে। আজি দ্বিতীয় অধ্যায়ত মহাবৈৰাগ্য উপদেশ এই আখ্যানটো আৰম্ভ কৰিবলৈ যাওঁতে আজি গীতাৰ টীকাকাৰকজনে যি এটা পদবন্ধে বিষয় উপস্থাপন কৰিছে। এই শিৱগীতা যিহেতু নৈমিষাৰণ্যত উগ্ৰস্ব সূতৰ জৰিয়তে শৌনকাদি ঋষি সমস্তই লাভ কৰিছিল। গতিকে এই শৌনকাদি ঋষি সমস্তই প্ৰভু ভগৱন্ত মনুষ্য অৱতাৰ শ্ৰীৰামচন্দ্ৰই কেনেকৈ অগস্ত্যী ঋষিক লগ পালে, অগস্ত্যী ঋষিৰ পৰা শিৱ সন্তুষ্ট কৰিব পৰাকৈ তেওঁক দীক্ষিত কৰাই যি মহাজ্ঞান দিলে, যাক বিৰজা দীক্ষা বা বিৰজা জ্ঞান বুলি কোৱা হৈছিল। গতিকে এই কথাখিনি জনাৰ পিছত নৈমিষাৰণ্য ঋষিসকলৰ মনত এটা উৎসুকতা আহিল যে ৰামচন্দ্ৰই বনবাসলৈ যোৱাৰ সময়ত সীতা যিহেতু ৰাৱণৰ হাতত অপহৃত হ'ব লগা হ'ল, এনেকুৱা এখনত অগস্ত্যী ঋষিকনো ৰামচন্দ্ৰই কেনেকৈ লগ পালে আৰু সেই অগস্ত্যী ঋষিৰ পৰা যি বিৰজা দীক্ষাৰ নামত যি মহাজ্ঞান তেওঁ প্ৰদান কৰিলে, আচলতে এই বিৰজা দীক্ষানো কি, এই কথাটো আমি জানিব বিচাৰোঁ। যদিহে আমাৰ জনাৰ যোগ্যতা আছে, আপুনি যদি আমাক উপযুক্ত বুলি জ্ঞান কৰিছে, তেতিয়াহ'লে আমাৰ মনৰ সমস্ত শংকা দূৰ কৰক। অগস্ত্যী ঋষি তেওঁ কেনেকৈ ৰামচন্দ্ৰক পালে, বিৰজা দীক্ষা তেওঁ কিয় দিব লগা হ'ল, আৰু এই বিৰজা দীক্ষা বা জ্ঞান প্ৰকৃততে কি, যি জ্ঞান লৈ শিৱক সন্তুষ্ট কৰিব পৰা যায়। ইয়াৰ পিছত অতি আনন্দ মনেৰে উগ্ৰস্বৰূপে কৈছে যে হে মহামুনিসকল, মোৰো পৰম সৌভাগ্য আজি মোৰ জীৱন সফল, কাৰণ মই আজি এই মহা শিৱগীতাৰ চৰিত কথন, অগস্ত্যী ঋষি আৰু ৰামচন্দ্ৰৰ মহামিলন, তাৰ জৰিয়তে শিৱতত্ত্ব এই সমস্ত কথা মই বুকুত বান্ধি আহিছোঁ আৰু সেইখিনি আজি মই প্ৰকাশ কৰিবৰ কাৰণে সুযোগ পাইছোঁ। গতিকে তেওঁ স্পষ্টকৈ কৈছে যে ভাগ্য বোলে তোমাক আকৌ এঠা পাইলো লাভ। আপোনাসৱে যেনেদৰে মোক ভাগ্যৰ বলত লগ পোৱা বুলি উপলব্ধি কৰিছে, ময়ো উপলব্ধি কৰিছোঁ বহুত ভাগ্যৰ বলতহে মই আপোনাসৱক লগ পাইছোঁ। আৰু সেইকাৰণেই মই তোমালোকে কোৱা কথা বা তোমালোকে যি তত্ত্ব জানিব বিচাৰিছা মোৰ পৰা, মই সমস্তখিনি ক'বৰ কাৰণে মই আজি সুযোগ পাইছোঁ। গতিকে তেওঁ কৈছে, মোৰ ভাগ্য বোলে আজি তোমাতো কহিব, তুমিও তৰিবা লগে আমিও তৰিব। এতিয়া পুনৰ উগ্ৰস্বৰূপে কৈছে, মই জ্ঞানটো লাভ কৰিলোঁ হয় গুৰুৰ পৰা, কিন্তু জ্ঞানটো লাভ কৰি এতিয়ালৈকে মই তৰিব পৰা নাই। কিয় তৰিব পৰা নাই? জ্ঞানৰ বোজাটো লৈ মই আজি কোঙা হৈ আছোঁ। এই জ্ঞানৰ ভৰত এতিয়া মই মুক্তি পাব পৰা অৱস্থাটো কামনা কৰিছোঁ। কেনেকৈ? এই জ্ঞানটো মই কাৰোবাক বিলাব লাগিব, এই জ্ঞানে কাৰোবাক তাৰিব পাৰিব লাগিব। যদি মোৰ জৰিয়তে মই আহৰণ কৰা জ্ঞানখিনি যদি মই ক'তো প্ৰয়োগ নকৰোঁ, কোনেও যদি সেই জ্ঞানৰ পৰা লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে মোৰ জ্ঞানৰ কি অৰ্থ আছে? গতিকে এইকাৰণে মই বিৰাট অশান্তিত আছোঁ। কিন্তু এইখিনি কথা মই কাক কওঁ? কোনে শুনিব? শিৱগীতা য'তে ত'তে ক'বৰ কাৰণে মানা কৰি দিছে। গতিকে যাকে তাকে ক'ব নোৱাৰোঁ। আজি মোৰ সৌভাগ্য যে আপোনাসৱে এই শিৱগীতাৰ জ্ঞান বিৰজা দীক্ষাৰ নামত অগস্ত্যী ঋষি আৰু ৰামচন্দ্ৰৰ মহামিলনৰ আখ্যান শুনিবলৈ যত্ন কৰিছে। এতিয়া মই কম,
বৈৰাগ্য যি উপদেশ, এই বৈৰাগ্য উপদেশেই হৈছে বিৰজা দীক্ষাৰ মুখ্য তত্ত্ব। চাওকচোন গুৰুসকল, আজি ৰামচন্দ্ৰই সীতাক হেৰুৱাব লগা হৈছে, ভাৰ্যাক হেৰুৱাব লগা হৈছে। ভাৰ্যাক হেৰুৱাব লগা মানে কি? বিষয় সম্বন্ধীয় এটা ব্যৱস্থা, নহয় জানো বাৰু? আৰু সেই বিষয় সম্বন্ধীয় ব্যৱস্থাৰ মাজেৰে ভাৰ্যাক তেওঁ উদ্ধাৰ কৰিবৰ কাৰণে পন্থ বিচাৰিছে। আৰু তাৰ কাৰণে আজি এই অগস্ত্যী ঋষিয়ে শিৱক সন্তুষ্ট কৰিব পৰা জোখাৰে যিখিনি জ্ঞান তেওঁক দিবলৈ প্ৰযত্ন কৰিছে, যাক বিৰজা জ্ঞান বুলি কৈছে, দীক্ষা বুলি কৈছে। আচলতে বিৰজা জ্ঞান আৰু বিৰজা দীক্ষাৰ মাজত বৈৰাগ্য ভাৱনাটো জড়িত হৈ আছে। চাওক, সমস্ত ত্যাগ কৰিলেহে বৈৰাগ্য ভাৱনা আহিব লাগে, কিন্তু ৰামচন্দ্ৰৰ অন্তৰত ভাৰ্যাক উদ্ধাৰৰ বাসনাটো 1 নম্বৰ হৈ আছে। তাৰ মাজতে বৈৰাগ্য ভাৱটো কেনেকৈ আহিব? গতিকে বৈৰাগ্য ধাৰণাটো নাহিলে জ্ঞানটো সিদ্ধ নহয়। গতিকে তাকেই আজি মহাতত্ত্বৰে বিশ্লেষণ কৰিব যে আশা বুকুত লোৱাৰ পিছতো, আশা আকাংক্ষা বুকুৰ মাজত বা হৃদয়ত ঠাহ খাই থকাৰ পিছতো আমি বৈৰাগ্য ভাৱনাটো কেনেকৈ ল'ব পাৰোঁ। গতিকে এই তত্ত্বটোৱে নিশ্চয় আহিব। আমি বা পৰৰ লগত সংগতি ৰাখি বিষয়খিনি পাঠ্যমে আলোচনা কৰিম। আহক, ইয়াৰ পিছত কেনেকৈ ৰামচন্দ্ৰক অগস্ত্যী ঋষিয়ে লগ পাইছে তাৰ মহাতত্ত্ব বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে। ইতিমধ্যে আনন্দ মনেৰে উগ্ৰশ্বাসুতে কৈছে, যি সময়ত ৰামচন্দ্ৰই সীতাক হেৰুৱালে, সীতাক হেৰুৱাৰ পিছত তেওঁৰ মনত কিমান দুখ হ'ব পাৰে, কিমান অশান্তি হ'ব পাৰে। মানৱীয় দৃষ্টিৰে, মানৱীয় ভাৱনাৰে আজি সেই শোক আৰু মোহত আৰু নানান ধৰণৰ তেওঁ অশান্তিত জৰ্জৰিত হোৱা এটা ছবি আজি পদৰ মাজত উপস্থাপন কৰিছে। আহক, ইয়াৰ পিছৰ বৰ্ণনালৈকে আমি আগবাঢ়ো। কৃষ্ণ। জনগণনে দিনীয়জু ধাৰ ৰাজ বধু অহত ভাগে মই কিনো কৰিলো সাধু সেই দুখে আমাক কয় লীলা প্রাণ ভাই অনুজ লক্ষ্মণ ভার্যার বিরহে আজি তেজি বুঝিবন সীতার বিরহ বহনি দগ্ধ করই মন হইতে হইতে প্রাণ ভাই তেজি বুঝিব এই বুলি রঘুপতি সাজে মরিবাক অগস্ত আনিলা হেন রামর বিপাক অরামে শীঘ্র বেগে পাইলা মুনি রাম হাক দিয়া বোলে রাম ইখে বড় পাপ। জয় শিৱৰাম। হে গুৰু সমস্ত, এতিয়া সুন্দৰভাৱে উগ্ৰশ্বাসুতে বৰ্ণনা দিছে যে ৰামচন্দ্ৰই যেতিয়া সীতাক হেৰুৱাব লগা অৱস্থাত উপনীত হৈছিল, সেই সময়ত তেওঁ গম পোৱা নাছিল যে সীতা আচলতে ক'লৈ গ'ল। এতিয়া মানৱীয় দৃষ্টিৰে
এইটো দেখুৱাইছে। কাৰণ মায়া হৰিণৰ পিছে পিছে ৰামচন্দ্ৰ গুচি গ'ল, আৰু বহু দূৰ যোৱাৰ পিছত ৰামচন্দ্ৰই যেতিয়া সেই হৰিণক যেতিয়া কাৰ নিক্ষেপ কৰিলে, কাৰণ ৰামচন্দ্ৰটোতো জানে যে মায়া বিদ্যা কেনেকৈ ছেট কৰিব লাগে, গতিকে তেওঁ সেই মহাশক্তি প্ৰয়োগ কৰি সেই মায়া হৰিণক তেওঁ ক'তো যাব নোৱাৰাকৈ তেওঁক আবদ্ধ কৰিলে, আৰু সেই কাৰে তেওঁ যেতিয়া বিন্ধি পেলালে, লগে লগে তেওঁ যিটো চিঞৰ দিলে, ভাই লক্ষ্মণ মোক ৰক্ষা কৰা বুলি, মৰিলোঁ বুলি চিঞৰ দিলে, চিঞৰ দিয়াৰ লগে লগে ৰামচন্দ্ৰই বুজিয়ে পালে যে এইটো হৰিণ নহয়, এইটো ৰাক্ষস ৰূপত কোনোবা এজন। বাৰু যি কি নহওক, সেই চিঞৰটো শুনাৰ পিছত লক্ষ্মণো তেওঁ বিশ্বাস কৰিব পৰা নাই যে ৰামচন্দ্ৰই যে এনেদৰে কাৰোবাৰ হাতত মৃত্যুবৰণ কৰিব লাগিব, কাৰণ ৰামচন্দ্ৰ যে জগতৰ ঈশ্বৰ, আনে জানক নাজানক লক্ষ্মণে কিন্তু ভালকৈ জানে। কিন্তু ইফালে সীতাই, চঞ্চলমতী সীতাই হাহাকাৰ কৰি উঠিছে। সেইকাৰণে লক্ষ্মণক তেওঁ জোৰ জবৰদস্তি তেওঁ কি কৰিলে, মানে ৰামক সহায় কৰিবৰ কাৰণে পঠিয়াই দিলে। ৰামচন্দ্ৰক সহায় কৰিবৰ কাৰণে লক্ষ্মণ যাব বিচৰা নাছিল, কাৰণ তেওঁ জানে যে এগৰাকী নাৰীক অকলশৰে বনত এৰি থৈ যোৱাটো শুভজনক নহয়। কিন্তু সীতাৰ তিৰস্কাৰত, মহা অপমানত লক্ষ্মণেও সহ্য কৰিব নোৱাৰিলে, আৰু শেষত 3ডাল ৰেখা তেওঁ আঁকি দি শপত দি তেওঁ গুচি গ'ল। যিমান বিপদ নহওক, এই 3ডাল ৰেখা কোনো কাৰণতে আপুনি অতিক্ৰম নকৰিব, এই শপত দি গুচি গ'ল। গৈ ৰামচন্দ্ৰ আৰু লক্ষ্মণ যেতিয়া ভেটাভেটি হ'ল, তেতিয়াহে তেওঁলোকৰ মনত ভয় হৈ গৈছে যে সীতাক যিহেতু অকলশৰে এৰি থৈ অহা গ'ল, গতিকে নিশ্চয় কিবা নহয় কিবা এটা বিপদ হ'ব। কাৰণ ইতিমধ্যে তেওঁলোকেও বুজি পালে যে এয়া যে প্ৰকৃততে হৰিণ নহয়, ৰাক্ষসে যে কিবা এটা ৰূপ লৈ ছদ্মবেশ কৰি চলনা কৰিবলৈ আহিছে, গতিকে নিশ্চয় কিবা নহয় কিবা এটা বিপদ হ'ব। আৰু সেই মুহূৰ্তত যেতিয়া ৰামচন্দ্ৰই আহি সুদা কুটিৰত চিঞৰি চিঞৰি কাকো যেতিয়া তেওঁ নাপালে, সীতা দেৱী যেতিয়া নাই, সেই সময়ত তেতিয়া তেওঁ এইটো জনাৰ উপায় নাই যে সীতা ক'ত গ'ল। শেষত বিচাৰি বিচাৰি নাপায়, যিখিনি মনত তেওঁৰ ভাৱনা আহিছে, সেইখিনি ভাৱনা এতিয়া সুন্দৰভাৱে পদত ব্যক্ত কৰিছে। তেওঁ বিলাপ কৰিছে যে জনক নন্দিনী অযোধ্যাৰ ৰাজবধূ, হতভাগী মই কিনো কৰিলোঁ অসাধু। তুমি জনকৰ ৰাজনন্দিনী আছিলা, আৰু তুমি অযোধ্যাৰ তুমি ৰাজবোৱাৰী হ'লা, তুমি থাকিব লাগে ক'ত? আৰু মই এতিয়া তোমাক লৈ আহি কি কৰিলোঁ, তোমাক আজি মই এই বনত অকলশৰে এৰি থৈ গুচি আঁতৰি গ'লোঁ। বন্ধ কৰি দিব। গতিকে সেইকাৰণে তেওঁ এই বুলি তেওঁ অনুতাপ কৰিছে, সাজা অগ্নি প্ৰাণ ভাই অনুজ লক্ষ্মণ, ভাৰ্যাৰ বিৰহে আজি তেজিব জীৱন। লক্ষ্মণক উদ্দেশ্য কৰি কৈছে, যিজন পুৰুষে নিজৰ ভাৰ্যাক ৰক্ষা কৰিব নোৱাৰে, অথচ অগ্নিক সাক্ষী কৰি, পুৰোহিতক সাক্ষী কৰি, দেৱতাক সাক্ষী কৰি সেইগৰাকী নাৰীক গোটেই জীৱনটো সুৰক্ষা দিম বুলি প্ৰতিজ্ঞা কৰা হৈছিল, প্ৰতিশ্ৰুতি দিয়া হৈছিল। আজি সেই প্ৰতিশ্ৰুতি যেন আজি ৰামচন্দ্ৰই ৰক্ষা কৰিব নোৱাৰিলে, যাৰ ফলত অকলশৰীয়াকৈ তেওঁক এৰি থৈ যোৱাৰ ফলত এতিয়া তেওঁ অভিমান কৰিয়ে হওক বা কিবা বিপদত পৰিয়ে হওক তেওঁৰ পৰা আঁতৰি যাব লগা হৈছে। গতিকে সেইকাৰণে ভাৰ্যাক ৰক্ষা কৰিব নোৱাৰা পুৰুষৰ এই সংসাৰত জীয়াই থাকি একো লাভ নাই। গতিকে মই মৃত্যুৱে শ্ৰেয় বুলি তেওঁ গণ্য কৰি লক্ষ্মণক আদেশ দিছে, হে ভাই মই আৰু জীয়াই নাথাকোঁ, গতিকে মই এই মুহূৰ্ততে মই অগ্নিত নিজে প্ৰাণ বিসৰ্জন দিম।
তুমি অগ্নি আনা, তুমি অগ্নি মানে প্ৰজ্বলনৰ ব্যৱস্থা কৰা। উপায়ন্তৰ হৈ লক্ষ্মণেও যিহেতু জ্যেষ্ঠ দাদা ৰামক গুৰু মানে, পিতৃ মানে, পিতৃসম গুৰুসম জ্যেষ্ঠ ভাতৃৰ আজ্ঞা কোনো কাৰণতে এজন সেৱকী ভাতৃয়ে কেতিয়াও অৱজ্ঞা কৰিব নোৱাৰে, বিনিময়ত যিয়ে নহওক। গতিকে তেওঁ সেই আজ্ঞা অনুসৰি অগ্নি প্ৰজ্বলনৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে সেই দণ্ডকা অৰণ্যৰ কিছু দূৰত অগস্ত্যী ঋষিয়ে ধ্যানত মগ্ন হৈ আছে। ধ্যানত মগ্ন হৈ থকাৰ সময়তেই তেওঁতো বুজি পাই গ'ল আচলতে ৰামচন্দ্ৰ কোন তেওঁতো নজনা নহয়। আৰু তেওঁ লীলা কৰিবলৈ আহোঁতে যিটো সন্ধিখনত এতিয়া উপনীত হৈছে, এতিয়া তেওঁ যিহেতু ধ্যানত গম পাই গ'ল যে দশৰথৰ পুত্ৰ ৰামচন্দ্ৰ জগতৰ ঈশ্বৰ, তেওঁ এতিয়া নিজৰ অংগীকাৰ ৰক্ষা কৰি অগ্নিত যাবৰ কাৰণে তেওঁ প্ৰস্তুত হৈছে। যাৰ ফলত ধ্যান ভংগ হৈ গ'ল অগস্ত্যী ঋষি, আৰু তেওঁ অতি খৰখেৰাকৈ ৰামচন্দ্ৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিছে। আৰু সেই অগ্নিত জাপ দিবলৈ বা অগ্নিত প্ৰৱেশ কৰিবলৈ ধৰাৰ মুহূৰ্তত ৰামচন্দ্ৰক তেওঁ নিলগৰ পৰা হাত দি তেওঁক বাধা দি খন্তেক সময় তেওঁক ৰাখিছে। তাৰপিছত দুয়োজনৰ মাজত নিশ্চয় কথা বতৰা হ'ব। কি কাৰণত ৰামচন্দ্ৰই আত্মত্যাগ কৰিবৰ কাৰণে তেওঁ বিচাৰিছিল, আত্মজাহ যাবলৈ বিচাৰিছিল, আৰু অগস্ত্যী ঋষিয়ে কেনেকৈ তেওঁক তাৰ পৰা কি ব্যৱস্থাৰে ৰক্ষা কৰিব, সেইখিনি নিশ্চয় আহিব। কিন্তু এইখিনিতে গুৰুসকল আমি অকণমান বিষয়টো অৱতাৰণা কৰিব লাগিব। কাৰণ ৰামচন্দ্ৰ হৈছে জগতৰ ঈশ্বৰ, তেওঁ চব জানে। কি কাৰণত তেওঁ অৱতাৰ ল'বলৈ আহিল এই কথাও জানে। তেওঁ ৰাৱণক বধ কৰিবৰ কাৰণে তেওঁ বাক্য দিছে এটা সময়ত, আৰু সেই বাক্য ৰক্ষা কৰিয়ে তেওঁ যে ৰাৱণক বধ কৰা বা ৰাৱণক বধ কৰাৰ চলেৰে ৰাৱণৰ আকাংক্ষা পূৰণৰ ব্যৱস্থাটো জড়িত হৈ আছে। অৰ্থাৎ মহালীলা কৰিবৰ কাৰণে তেওঁ সাধাৰণ মনুষ্যৰ ৰূপ লৈ তেওঁ আহিছে। কিন্তু তেওঁ অন্তৰাত্মাত সমস্তখিনি জ্ঞান আছে যে মই বনবাসলৈ যাব লাগিব, যোৱাটো তেওঁ অৱধাৰিত। আৰু বনবাসলৈ গ'লে সীতা হৰণ হ'ব, ৰাৱণৰ জৰিয়তে হৰণ হ'ব, এই কথাও মানে চিৰন্তন সত্য বুলি তেওঁ জানে। আৰু সমস্ত দেৱতাবিলাকেও ভাবি আছে যে ৰামচন্দ্ৰই ৰাজ অভিষেক ত্যাগ কৰি পিতৃবাক্য ৰক্ষাৰ নামত বনলৈ যে আহিছে, তাৰ কাৰণে তেওঁলোক উৎফুল্লিত হৈ আছে। কাৰণ বনলৈ অহাৰ মানে ৰাৱণক তেওঁ বধ কৰিব। গতিকে ৰাৱণক বধ কৰাৰ কথাটো ভাবিয়েই তেওঁলোকৰ দেৱতাসকলৰ মনত আনন্দ আছে। কিন্তু এবছৰ কৰি গৈ আপোনাৰ 13 বছৰ পাৰ হৈ গ'ল। 14 বছৰ বনবাসৰ ম্যাদ আৰু 1 বছৰ আছে। এতিয়ালৈকে ৰামে বনত ঘূৰি সীতা লক্ষ্মণৰ লগত বিভিন্ন ঋষিমুনিৰ লগত সংযোগ হৈছে, কথা বতৰা হৈছে, বিভিন্ন ধৰণৰ জ্ঞান বিজ্ঞানৰ আদান প্ৰদান হৈছে, সেৱা ভকতিৰ আদান প্ৰদান হৈছে। এইখিনি কৰিয়ে তেওঁ আনন্দ মনেৰে গোটেই বনবাসী সময়টো অতিক্ৰম কৰিব। গতিকে দেৱতাসকলৰ মনত এটা সংশয় আহি গৈছে যে সঁচাকৈ প্ৰভু এজনক লীলা কৰিবৰ কাৰণে ৰাৱণক বধ কৰিবৰ কাৰণে কিবা চিন্তা কৰিছে, নাই কৰা। কাইলৈ পৰহিলৈ দেখোন বনবাস শেষ হ'ব, তেওঁলোক গুচি যাব। ৰাৱণ বধ কেতিয়া হ'ব? গতিকে ৰাৱণ বধ যে নহয় বা হোৱাটো হয়তো ৰামচন্দ্ৰ প্ৰভুৱে হয়তো বিচৰা নাই, এনেকুৱা এটা সংশয় অহাৰ কাৰণে দেৱতাসকল এদিন আহি ৰামচন্দ্ৰক অকলশৰে লগ কৰি এই বিষয়টো সুধিছে, হে প্ৰভু কওক ৰাৱণ কেতিয়া বধ হ'ব? এতিয়ালৈকে সীতা হৰণেই হোৱা নাই, গতিকে ৰাৱণ বধ হ'ব কেনেকৈ? বনবাসৰ সময় শেষ। তেতিয়াই ৰামচন্দ্ৰই সেই দেৱসকলক সন্তুষ্ট কৰিবৰ কাৰণে বাক্য দিলে, হ'ব চিন্তা কৰিব নালাগে, এই মুহূৰ্তৰ পৰাই ৰাৱণ বধৰ
লীলা আৰম্ভ হ'ব। গতিকে জগতে জানক নাজানক কিন্তু দেৱতাসকলৰ মনত এইটো ভাৱ তেওঁ জগাই দিছে আৰু তেতিয়াই দেৱতাসকলক তেওঁ ওচৰৰ পৰা পঠিয়াই দিছে আৰু অগ্নিক লাহেকৈ তেওঁ পিছফালৰ পৰা মাতি তেওঁক ৰাখি থৈছে যে অগ্নি তুমি অকণমান মোৰ ওচৰলৈকে আহা, তোমাৰ লগত কথা এটা আছে। অগ্নি আহিল, বাকী সমস্ত গুচি গ'ল। তেতিয়া অগ্নিক তেওঁ কৈছে তুমি মোক সহায় কৰিব লাগিব, যদি ৰাৱণ বধ হ'ব লাগে তুমি সহায় কৰিব লাগিব। কেনেকৈ সহায় কৰিব লাগিব? যিগৰাকী শান্তি সীতা অতি সতী ৰূপত মোৰ লগত আছে, এইগৰাকী শান্তি সীতাৰ যিটো শক্তি, এই শক্তিৰ কবলত যেতিয়াই পাপত মত্ত হৈ থকা, অহংকাৰত মত্ত হৈ থকা ৰাৱণ আহি হাতত ধৰিব, লগে লগে ৰাৱণ পৰি ভস্মীভূত হ'ব। মই ৰাৱণক বধ কৰিব লাগে, ৰাৱণ নিজে নিজে ভস্মীভূত হ'ব। তেতিয়াহ'লে আধৰুৱা লীলাবিলাকতো নহ'বগৈ। গতিকে এতিয়াও বহুত লীলা বাকী আছে। সীতা হৰণ হ'বই লাগিব, সীতাক উদ্ধাৰ মই কৰিবই লাগিব, তাৰ জৰিয়তে উদ্ধাৰ হ'ব। গতিকে তুমি মোক এটা সহায় কৰা। কৈছে হে প্ৰভু কওক মই কি সহায় কৰিব লাগে? যে এইগৰাকী সীতাক মই তোমাৰ ওচৰত অৰ্পণ কৰিলোঁ, কাৰণ এইগৰাকী সীতাই ওচৰলৈকে আহিব পৰা শক্তি ৰাৱণৰ নাই। গতিকে মই তোমাক মোৰ এই সীতাক অৰ্পণ কৰিলোঁ আৰু তুমি এগৰাকী মায়া সীতা মোক দি থৈ যোৱা। গতিকে তেতিয়াই প্ৰভু ভগৱন্তৰ আজ্ঞামতে সীতাক অগ্নিয়ে গ্ৰহণ কৰিছে আৰু অগ্নিয়ে মায়া সীতা তেওঁ অৰ্পণ কৰি গুচি গৈছে। এতিয়া এই মায়া সীতাৰ জৰিয়তে কিন্তু লীলাখন আৰম্ভ হৈছে। বাকী সমস্ত জানক নাজানক বেলেগ কথা। এই নাটকৰ সম্পূৰ্ণ গুহাৰ্থ, নাটকৰ আটাইতকৈ ডাঙৰ চৰিত্ৰ ৰাম আৰু সীতা দুয়োৰে কিন্তু সম্পূৰ্ণভাৱে জানে। এই ৰহস্যৰ মাজত তেওঁলোক সোমাই আছে, কিন্তু বাহিৰৰ জগতে এই কথাটো কেতিয়াও বুজি নাপায়। সেইকাৰণে সেই মায়া সীতাৰ জৰিয়তে লীলা আৰম্ভ হৈ গ'ল। কি লীলা? যে ইমান দিনে বিষয় বৈভৱৰ পৰা তেওঁ আঁতৰি আহি স্বামী সেৱাৰ মনোভাৱেৰে স্বামীক সংগ দিয়াৰ কাৰণে যি সীতা আহিছিল, সেই সীতাই আজি অযোধ্যালৈ যোৱাৰ আগমুহূৰ্তত সোণৰ হৰিণাটো দেখা পোৱাৰ লগে লগে তেওঁ বিচলিত হৈ গ'ল। বিচলিত হৈ যোৱাৰ কাৰণে লীলাটো চলিছে আৰু সেই বিচলিত হোৱাৰ সূত্ৰতে আজি সীতাক ৰাৱণৰ জৰিয়তে মায়া সীতাক হৰণ কৰি লৈ গ'ল। ৰাৱণে গমেই নাপায় যে মই কোনগৰাকী সীতাক লৈ আহিছোঁ। তেওঁ সঁচাকৈ ৰামৰ প্ৰকৃত সীতাকে তেওঁ নিয়া বুলিয়ে তেওঁ ভ্ৰম কৰিব লগা হ'ল। বাৰু যি কি নহওক, এতিয়া ৰামচন্দ্ৰে দেখুৱাইছে বেলেগ এখন লীলা, যে মই একো নাজানো, যে মই সাধাৰণ এজন নৰ মনুষ্য, দশৰথৰ পুত্ৰ, পিতৃৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে বনলৈ আহিলোঁ। ভাৰ্যাও মোৰ লগত আহিল, মই উপায়ন্তৰ হৈ তেওঁক এৰিব নোৱাৰি আনিলোঁ আৰু আজি মই এতিয়া বনত তেওঁক মই হেৰুৱালোঁ। গতিকে মই আৰু জীয়াই থকাৰ কোনো কাৰণ নাই। এই নাটকখন তেওঁ জগতত দেখুৱাইছে আৰু অগস্তি ঋষিও আহি তেওঁ সেই আত্মহত্যাৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁৰ নিজৰ কিবা এটা কৰ্তব্য নিশ্চয় আছে। সেইকাৰণে তেওঁ আহি তেওঁ ৰামচন্দ্ৰৰ ওচৰত হাজিৰ হৈছে। আহক পৰৱৰ্তী পদলৈকে আমি আগুৱাই যাওঁ। কৃষ্ণ আধ্যাত্মিকতা পেকেন সংযোগ বিয়োগ যিটো বিধিৰ বিপাক সত্য কুলৰ তুমি বীৰ চূড়ামণি কি কাৰণে ৰঘুনাথ
শিৱৰাম এই গুৰুসকল এটা অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক নীলগৰ পৰা হাত বাউল দি তেওঁক বাধা দিছে, তুমি অগ্নিত প্ৰৱেশ নকৰিবা, খন্তেক ৰোৱা। এই বুলি আহি যেতিয়া তেওঁ ৰামচন্দ্ৰৰ আগত থিয় হ'ল, অগস্ত্যী ঋষিয়ে ৰামচন্দ্ৰক উদ্দেশ্য কৰি তেওঁ কৈছে যে হে ৰঘুপতি, হে ৰঘুনাথ, তুমি যিটো আধ্যাত্মিক তাপত এতিয়া তাপিত হৈছা, আচলতে এইটো শুভ কৰ্ম হ'ব নোৱাৰে। আজি তোমাৰ ভাৰ্য বিয়োগ হৈছে, গতিকে সংযোগ বিয়োগ কাৰো ইচ্ছামতে নহয়। এয়া বিধিৰ ব্যৱস্থা এটা আছে, সেই বিধিৰ ব্যৱস্থা মতে কোনে কাক কেতিয়া লগ পাব, কোনে কাক কেতিয়া হেৰুৱাব, আমাৰ নিজৰ লগত কেতিয়াও নিৰ্ভৰ নকৰে। গতিকে এই আধ্যাত্মিক জ্ঞানটো দি তেওঁ ক'বলৈ বিচাৰিছে যে ক্ষত্ৰিয় কুলৰে তুমি বীৰ চূড়ামণি, কি কাৰণে ৰঘুনাথ মৰিবা আপুনি? তুমি ক্ষত্ৰিয় কুলৰ বীৰ, বীৰৰ চূড়ামণি, তুমি কি কাৰণত তুমি মৰিব লাগে? তুমি ক্ষত্ৰিয় ধৰ্ম পালন কৰিবৰ কাৰণে এতিয়াও বহুত বাকী আছে। আৰু এই মুহূৰ্তত তুমি তোমাৰ ভাৰ্যা হৰণৰ বা বিয়োগৰ কাৰণতে তুমি যে প্ৰাণ ত্যাগ কৰিব লাগে, তে এইটোতো আচলতে ক্ষত্ৰিয় বা ৰজাৰ ধৰ্ম হ'ব নোৱাৰে। গতিকে সেইকাৰণে তেওঁ কৈছে, তুমি বিষাদ এৰিয়া ৰাম হোৱা স্থিৰ বুদ্ধি, বিপদত ধৈৰ্য মাত একান্ত কৰি। এই সংসাৰত সমস্ত জনৰে জীৱনলৈ সংকট আহে, বিপদ আহে। বিপদ আৰু বিঘিনি নহাকৈ কাৰো জীৱনত কোনেও কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে সেইকাৰণে কৈছে যে যিমান সংকট নহওক, যিমান বিপদ নহওক, ধৈৰ্যহে আচল ঔষধ বুলি কৈছে। সংকট মোচনৰ কাৰণে মহৌষধ হৈছে ধৈৰ্য। যেনেকৈ ব্যাধি নাশ কৰিবৰ কাৰণে, ব্যাধি দূৰ কৰিবৰ কাৰণে মহৌষধৰ প্ৰয়োজন হয়। গতিকে ঠিক তেনেকৈ মহাসংকট দূৰ কৰিবৰ কাৰণেও ধৈৰ্যৰ প্ৰয়োজন আছে। ধৈৰ্য ধৰিব পাৰিলে নিশ্চয় বিকল্প উপায়ৰ সন্ধান পোৱা যায়, কিন্তু অধৈৰ্য যদি হয় তেতিয়াহ'লে কোনো বিকল্প সন্ধান তেওঁ সন্মুখলৈ নাহে। সেইকাৰণে কৈছে, বিশেষত শুনা বীৰ স্বৰূপ বচন, কেবা হুৱে ভাৰ্যা পুত্ৰ কিম্বা ধনজন। তেওঁ এতিয়া সাংসাৰিক সম্পদসমূহৰ বা বিষয়সমূহৰ লগত এক পৰিচয় প্ৰদান কৰিবৰ কাৰণে কৈছে। মনুষ্যই ধন, জন, ভাৰ্যা, পুত্ৰ এই সমস্তক লৈ যদি কৰ্ম কৰিব লাগে, কিন্তু সেই সমস্তৰ মাজত নিজকে পতিত কৰাই কোনো কাৰণতে নিজৰ সত্তাটোক হেৰুৱাব লগা যেন নহয়। কাৰণ ভাৰ্যাও মোৰ লগত জন্মসূত্ৰে অহা নাছিল, ভাৰ্যাও মোৰ পুত্ৰও মোৰ লগত অহা নাছিল, পিতৃও অহা নাছিল, কোনোৱে মোৰ লগত অহা নাই। এই সংসাৰলৈকে আহোঁতে মই অকলেই এই সংসাৰলৈ আহিছোঁ। সংসাৰত মই কৰ্ম কৰিবৰ কাৰণে কাৰোবাৰ লগত সংগ কৰিব লগা হয়। গতিকে মই যাওঁতেও কাৰো কাৰণতে মই যাব লগা যেন নহয়। মই যাওঁতেও মই নিজেই নিজৰ মতে হয়তো যাবলৈ যত্ন কৰিব লাগিব। কাৰোবাৰ কাৰণে মই সংসাৰ ত্যাগ কৰি যাম, এইটো কেতিয়াও শুভকাৰক হ'ব নোৱাৰে। কাৰণ কাৰোবাৰ কাৰণে মই কেতিয়াও এই সংসাৰলৈ কাকো লগত লৈ মই অহা নাই। এনেকুৱা এক আধ্যাত্মিক জ্ঞান প্ৰথমতে তেওঁ প্ৰদান কৰিছে, আৰু এই জ্ঞানৰ জৰিয়তে আমাৰ সমস্ত জনকো আমাক এই মহত্বটো আমাক প্ৰদান কৰিছে। সমস্ত জনৰে জীৱনত এবাৰ হ'লেও সংকট আহিব। সেই সংকটত তুমি কেনেকৈ ৰক্ষা কৰিবা? কোনে তোমাক ৰক্ষা কৰিব? প্ৰথম কথা, কোনেও তোমাক ৰক্ষা নকৰে, নিজকে নিজে ৰক্ষা কৰিবলৈ যত্ন কৰিব লাগিব। কেনেকৈ ৰক্ষা কৰিব নিজক নিজে? নিজৰ লগত থকা যিটো মহাগুণ ধৈৰ্য নামৰ যিটো শক্তি, সেই শক্তিটোৰ সহায়ত আমি নিজকে নিজে ৰক্ষা কৰিব পাৰিম। উচিত অনুচিত বিচাৰ বিবেচনা কৰাৰ শক্তি
তাৰপিছত লাহে লাহে আহিব। আজি ৰামচন্দ্ৰক আজি এনেদৰে হিতাহিত জ্ঞান হেৰুৱাই পেলোৱাৰ সময়ত অগস্ত্যী ঋষিয়ে আহি মহাজ্ঞান তত্ত্ব প্ৰদান কৰিছে। পঞ্চভূত ময়ী দেহ হস্তে কৰে দেহ অৱসান ভৰিলে হয় বুকে নৰহে চিৰন্তন পৰিপূৰ্ণ জানি পাৱাত মাগো অজৰ অমৰয় অবিনাশী বোলে যাক সুখ দুখ বিবৰ্জিত সদানন্দ দেহৰ অধীন আত্মা কভু সংযোগ বিয়োগ যত আছে দুখ সুখ প্ৰকৃতিৰ লীলা জানি এৰাব দুখ যত দেখা জগতৰ উত্থান পতন আজি আছে কালি নাই নীতি চিৰন্তন সেইকাৰণে এৰা চিন্তা সতী প্ৰধান পত্নীৰ বিৰহে শোক নকৰা মান সকলোৰে নেত্ৰ ৰূপে সূৰ্যকৰ স্থিতি চাক্ষু সদুষত কিন্তু নুহে তাৰ লুপ্তি সেই মতে দেহ সংগে আত্মা ভমি ফুৰে জন্ম মৃত্যু সুখ দুখে লিপ্ত নাহি কৰে কৰ্মৰ অধীন জীৱ দেহ এৰি জন্তে সংগে নতু যাই ভাৰ্য পুত্ৰ কিছু অন্তে পঞ্চভূতি দেহ অন্তে অগ্নি কৰে দগ্ধ কহংক মাটিয়ে খায় জানিবা এতিয়া ৰামচন্দ্ৰ পুনৰ অগস্ত্যী ঋষিয়ে ক'বলৈ কৈছে যে হে ৰঘুপতি তুমি আত্মহত্যা কৰিবৰ কাৰণে প্ৰযত্ন কৰি আচলতে কাক হত্যা কৰিব বিচাৰিছা? তুমি তোমাৰ দেহটোক হত্যা কৰিলে প্ৰকৃততে তোমাৰ কি লাভ হ'ব? আৰু এই দেহটোৰ অৰ্থটো কি? এই পঞ্চভূতি দেহা কি হৈ যায়? মৃত্যুৰ লগে লগে শেষ হৈ যায়। পঞ্চভূতি দেহাৰ অৰ্থ নাই। এই পঞ্চভূতি দেহাৰ মাজত যিখিনি শক্তি নিৰূপিত হৈ আছে, তত্ত্ব নিৰূপিত হৈ আছে, সেইখিনি কোনেও কেতিয়াও মাৰিব নোৱাৰে, কোনেও কেতিয়াও বধ কৰিব নোৱাৰে। সেইবিলাক অদৃশ্য শক্তি, পাৰমাৰ্থিক শক্তি, সেই শক্তিসমূহ কেনেকৈ আমাৰ শৰীৰলৈ আহে, কেনেকৈ শৰীৰত থাকে তেওঁলোকে কৰ্ম কৰে, এই তত্ত্বটো বুজিবলৈ যত্ন কৰা। আমি এতিয়া বিষয়ৰ দুখ সুখ ভাৱনা এইবিলাক লৈ কৰ্ম কৰিবলৈ যাওঁতে যেতিয়া নিজকে নিজে তুচ্ছ জ্ঞান কৰি আত্মহত্যা কৰিবলৈ যত্ন কৰোঁ, তেতিয়াহ'লে আচলতে কাৰ
হত্যা হ'ব, দেহৰহে হত্যা হ'ব। দেহটোৱেতো আচলতে কি কৰে? দেহটোৱেতো একো কৰিব নোৱাৰে। তেতিয়াহ'লে তুমি কাকো হত্যা কৰিব নোৱাৰা। তুমি কাক হত্যা কৰিব লাগিব? আত্মাটোক, যিটো আত্মাই নিৰ্দিষ্ট এটা কৰ্ম কৰিবৰ কাৰণে দেহৰ মাজত আবদ্ধ হৈ আছে। গতিকে আত্মাক তুমি বুজিবৰ কাৰণে যত্ন কৰিব লাগিব। 1 নম্বৰ কথা, যে মোৰ দেহৰ মাজত সেই আত্মাৰূপী শক্তিটোনো কিয় আছে, কিয় মোক এৰি থৈ যোৱা নাই। কিন্তু তেওঁৰ অনুমানটো যদি আমি কৰিব নোৱাৰাকৈ বিষয়ৰ ভাৱনাবিলাকতেই এই সংসাৰডাল মোৰ জীয়াই থাকি লাভ নাই বুলি নিজকে আত্মত্যাগ কৰিবৰ কাৰণে বিচৰা বা আত্মজাহ দিবৰ কাৰণে বা আত্মহত্যা কৰিবৰ কাৰণে বিচৰা, তেতিয়াহ'লে দেহটোৰহে ক্ষতি হ'ব, বাকী সমস্তৰ একো নহয়। সেইকাৰণে কৈছে যে দেহৰ অধীন আত্মা ভূত নাহি হয়। দেহৰ অধীন হৈ আছে আত্মা। এই আত্মা কেতিয়াও ভূত নহয়, আত্মা কেতিয়াও অতীত হৈ নাযায়। এটা দেহত তেওঁ প্ৰৱেশ কৰিছে, দেহটো এৰি থৈ ক'ৰবালৈ গুচি যাব, কিন্তু সেইটো কোনেও বধ কৰিব নোৱাৰে। সেইকাৰণে কৈছে যে সংযোগ বিয়োগ যত আছে দুখ প্ৰকৃতিৰ লীলা জানি এৰা অসন্তোষ। এয়া হৈছে প্ৰকৃতিৰ ধৰ্ম, সংযোগ আৰু বিয়োগ। কাৰণ এই সংসাৰলৈকে জীৱবিলাক আহোঁতেই কাৰোবাৰ সংযোগত আহে, কিন্তু নিজেই গম নহয়। আহোঁতে তেওঁ অকলশৰে আহে, তেওঁ ক'ব নোৱাৰে যিটো সময়ত তেওঁ এই প্ৰকৃতিত তেওঁ প্ৰথম পদাৰ্পণ কৰিব মাতৃৰ গৰ্ভত। মাতৃৰ গৰ্ভত প্ৰথম পদাৰ্পণ কৰোঁতে তেওঁতো গমেই নাপায় মই ক'লৈ আহিছোঁ, কি কৰিছোঁ। আৰু যেতিয়া তেওঁ জন্ম হ'ব, জন্ম হোৱাৰ লগে লগে তেওঁ মাতৃৰ মমতাই তেওঁক সংগ দিয়ে। তাৰ বাহিৰে দেহৰ ভিতৰত থাকোঁতে যদি মাতৃৰ আত্মাৰ লগত, মাতৃৰ শৰীৰৰ শক্তিৰ লগত সম্বন্ধ থাকে, যি মুহূৰ্ততে মাতৃ দেহৰ পৰা তেওঁ নিৰ্গত হ'ল, বলিষ্ঠ হ'ল, যি মুহূৰ্ততে নাৰীৰ যিটো সংযোগ মাতৃ আৰু সন্তানৰ মাজত যেতিয়া ছেদ হৈ গ'ল, সেই দিনাখনৰ পৰা কোনেও কাৰো নহয়। প্ৰত্যেকে নিজৰ এক স্বতন্ত্ৰ ব্যৱস্থাৰে জীয়াই থাকিবলৈ আৰম্ভ কৰে। মাতৃৰ গৰ্ভত মাতৃয়ে উশাহ ল'লে সন্তানে উশাহ লয়। মাতৃয়ে যদি কিবা খায় তেতিয়াহ'লে তাৰ আহাৰৰ ভাগটো সন্তানেও পায়। কিন্তু যেতিয়া ভূমিষ্ঠ হয়, ভূমিষ্ঠ হোৱাৰ পিছত যেতিয়া নাভি যেতিয়া ছেদন কৰি দিয়া যায়, মাতৃৰ লগত সম্পৰ্ক ছেদ হৈ যোৱাৰ মুহূৰ্ততেই নিজে স্বতন্ত্ৰ হৈ গ'ল, নিজে নিজে উশাহ ল'ব পৰা হৈ গ'ল, নিজে নিজে যেতিয়া খাদ্য বিচাৰিবলৈ আৰম্ভ কৰিব লগা হ'ল, তেতিয়া বাহিৰৰ পৰাহে হয় মাতৃয়ে দিয়ক বা আন কোনোবাই দিয়ক, বাহিৰৰ পৰা শক্তি তেওঁ আহাৰৰ নামত প্ৰদান কৰিব লগা হয়। আৰু সেই আহাৰ খাই তেওঁ নিজে নিজে কেনেকৈ ডাঙৰ হৈছে ক'ব নোৱাৰা হৈ যায়। আমি সেই তত্ত্বটোকে কৈছে যে প্ৰকৃতিৰ লীলা এইবিলাক। গতিকে ইয়াৰ মাজতে প্ৰেম, ভাল পোৱা, মৰম, চেনেহ, এই সমস্ত ভাৱনাবিলাক থাকিব। থকাৰ কাৰণেই প্ৰভু ভগৱন্তে লীলা কৰি আছে। সেইকাৰণে কৈছে যত দেখা জগতলৈ উত্থান পতন, আজি আছে কালি নাই নীতি চিৰন্তন। এই সমস্তবিলাক জগতত উত্থান পতন চলি আছে। আজি আমি আছো, কালি আমি নাই। কিন্তু সৃষ্টিৰ যিটো নীতি, এইটো কিন্তু চিৰদিন চিৰন্তন ৰূপত চলি আছে। সেইকাৰণে তেওঁ কৈছে সেইকাৰণে এৰা চিন্তা ক্ষত্ৰিয় প্ৰধান, পত্নীৰ বিৰহে শোক নকৰা ধীৰ মান। পত্নীৰ বিৰহত তুমি নিজৰ ধৈৰ্য সহ্য সমস্তবিলাক ত্যাগ নকৰিবা। উপৰি ক'বলৈ গ'লে ভাৰ্যা হৈছে বিষয়। বিষয়ৰ সংগ পোৱাৰ কাৰণে তুমি তেওঁক ত্যাগ কৰিব পৰা নাই, কিন্তু তুমি নিজৰ দেহটো ত্যাগ কৰা মানে তুমি ভাৰ্যাক ৰক্ষা কৰা হ'ব নোৱাৰে, ভাৰ্যাক মৰ্যাদা দিয়া কেতিয়াও হ'ব নোৱাৰে। তাৰ বিপৰীতে তুমি কেনেকৈ
তোমাৰ নিজৰ ক্ষত্ৰিয় ধৰ্ম তুমি ৰক্ষা কৰিবা আৰু মানৱী ধৰ্ম কেনেকৈ তুমি পালন কৰিবা তাৰ কাৰণে ধৈৰ্য সহকাৰে তুমি উপায় চিন্তা কৰাৰ প্ৰয়োজন আছে। এই মহাজ্ঞান তত্ত্বটো অগস্ত্য ঋষিয়ে প্ৰদান কৰি